আজি মানে এটা প্ৰব্লেম হ'ল মোৰ সদায় প্ৰব্লেম থাকেই সব জেগাত এই পেণ্টটো উল্টাকে পিন্ধি আহিলো এতিয়া কিছুমানে ভাবিব যে এইটো ষ্টাইল ডিজাইন ষ্টাইলে বাৰু কিন্তু গোটেই পেণ্টটো উল্টা এতিয়া পকেটবোৰ ভিতৰৰ ফালে এতিয়া কিবা এটা থবলৈ হ'লেও মই মানে হাত ভৰাই ভিতৰত থৈ পকেটটো বিচাৰিব লাগে এনেকে কাৰণ পকেটৰ ভিতৰ চাইডে একো নাথাকে তথাপি তেনেকে পিন্ধি আহিছো আমাৰ সৈতে আছে জুবিন দা যি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই ওলাই আহিছে ঘৰৰ পৰা জুবিন দা কেব গুচি কে হ'ল ইয়াৰ পিছত কি হ'ব এতিয়া এইটো কেলা হ'ব আছে নেকি আপোনাৰ যেটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব সামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যেটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায় আপোনালোকে সকলোৰে চিনাকি খুব ভাল পায় মৰম কৰে এজন চিনাকি আৰ্টিষ্ট অসমৰ ক'ত আছে নে ইয়াত নে ওলাই গ'ল ক'ৰবাত হা এই জুবিন গাৰ্গক মাতিব বিচাৰিছো জন্মদিন কিছুমান মানুহে ভাবে যে মই নেহাগো বুলি ভাবে এইটো এই জুবিনে হাগেও নেকি এনেকে ভাবিব নেহাগে প্ৰথম বাহিৰত দেখিছোঁ বম্বে 1995-96 গৈছোঁ মই 92ত মাদ্ৰাজ গৈছিলোঁ বিকজ অফ মাদ্ৰাজ ষ্টুডেণ্ট ইউনিয়ন এটা শ্ব' আছিলে তাত মই গান গাইছিলোঁ 92 য়েছ সেইটোত বেচুৰা হৈছিলে বেচুৰা মই লাইফত বেচুৰা গোৱাই নাই মোৰ ঘৰ কুকুৰটোৱে সুৰত গায় সেলফি সেলফি আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে দাদা দুই এটা তোমাৰ গালত এনেকে লগাই দিয়ে নহয় দাদা পাউট কৰি দিয়কচোন সেইটো কয় নেকি সেইটোও কয় কিছুমানে প্ৰথম বোলো পাউটটো কি বস্তু তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব এনেকে তুমি আকৌ ইয়াৰ নামটো বেলেগ দিছিলা নহয় চেলফিৰ নাম এইবিলাক লৈ নাহিবি বুলি খং উঠিলে কওঁ বালফি বুলি কৈ দিব চেলফি বালফি নানিবি বুলি কয় আজি মোৰ লগৰ কেইটামান আহিছে পুৰণা একেলগে পঢ়া আছে নে গোটেইকেইটা ক'ত আছে মাল খাই আছে বোলে এই দেখিছা কাৰোবাৰ খগেন দা মানে আৰু এটা কথা আছে মই প্ৰথম মানুহ দেখিলো যি মদৰ লগত কেঁচা আম খায় তামোলো খায় একো যেতিয়া নেপাওঁ লগত তামোলে হৈ যায় তামোল যায় এই গোটেই গানটো মজাটো সেইটো মহিলং কেলা লাগি যায় এইবিলাক কলকিয়েল বিহুটো এইটো বেয়া শব্দটো চলাই একো নাই মহিলং পিন্ধিছে কি হয় কি বুলি ক'ব পাৰি এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট এইফালেদি বতাহ সোমাই এইটো আমাৰ সমীৰক সুধি ল'লেই হ'ল গান লিখে যে সমীৰ সি বনাই দিছে মোক স্কুল হেৰেম এচি পেণ্ট নেকি এচি হওক ডিচি হওক পেণ্ট আৰু ঢাক খাই আছে তই ৱাই এইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে এতিয়া মোক খং উঠিছে কিন্তু ঐ জুবুলিয়া জুবুলি আহা সহস্ৰ প্ৰণাম দিছো আহা আহিলে চুলিখিনি ফুলাই মানে একদম মানুহজনী ফুলিছে চুলিখিনি ফুলিছে কি খাইছে ভগৱান জানে বোলে Hello. বহুত দিন পিছত গাব মোৰ লগত তাৰ 12 বছৰ গালে মোৰ লগত আজি অলপ মদ খাই দিলো
মই সঁচা কথা কৈ দিওঁ একদম বাট ইটছ নাইচ ড'ন্ট ৱৰি কিবা কথাত খং উঠিলে আম লাইক দেট মই যিটো কৰোঁ সঁচাক মই কৈ দিওঁ বেলেগে নকয় এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায় আপোনালোকে সকলোৱে চিনাকি খুব ভাল পায় মৰম কৰে এজন চিনাকি আৰ্টিষ্ট অসমৰ ক'ত আছে নেকি ওলাই গ'ল ক'ৰবাত হা এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ তাৰপিছত এদিন ৰাতি মই নাজানো কি কাম কৰি আছিলোঁ আমি শুলো আমি দুইটা তাই একদম চুলি তুলি দীঘল আৰু মই শুই আছোঁ ওচৰতে মই এনেকৈ তাক গৰা মাৰি ধৰিলোঁ মই গৰুৱা বুলি ভাবিলোঁ তাক চুমা দুটা খাই দিলোঁ সি মোক কৈছে দাদা মই সমীৰ মই সমীৰ শশাংক সমীৰ মই চকু মাৰি চাইছোঁ বোলো কোনোবা চুলি দীঘল শুই আছে মই গৰুৱা বুলি ভাবি পেলাই গৰা মাৰি ধৰি পেলাই এনেকৈ চুমা এটা খাই দিলোঁ চ' সি মোক হাঁহিছে পিছদিনা মই তাক কৈছোঁ মই গেয়ো নহয় মই হোমোও নহয় চিধা কথা কিন্তু মই ৰাতি ভাবিছোঁ মোৰ লগত কোন শুই আছে চুলি দীঘল তাকেতো চুলি দীঘল হোৱাটো এতিয়াও হাঁহে মোক সেই কথাটো নাই মই নাহাঁহো ইটছ এ ভেৰি ফানি জীৱন আহে ঘূৰি বৰ দুখ আমি চব একেই মানুহ চব তাহলে আমি ধেমালিতে মই সেইকাৰণে লগুণডাল ছিঙি দিলোঁ মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলোঁ মই কৈছোঁ মোক এইডাল মোক নালাগে মোক এইডাল কিয় লাগে মইতো বামুণ নহয় মই ছ'চিয়েলিষ্ট মানুহ মোক কিয় দৰকাৰ এইডাল তাৰপিছত মই ইহঁতৰ কাম কৰিলোঁ তাৰপিছত ফিল কৰিলোঁ আমি ট্ৰাইবেল আৰু মই শিৱক ভাল পাওঁ ইজ এ ট্ৰাইবেল গড মন্টুমণি শইকীয়া অসমৰ আটাইতকৈ কটীয়া ছিংগাৰ মন্টুমণি শইকীয়া দেখাত সি কটীয়া কটীয়া হ'লেও মালটো ঠিক আছে কিন্তু তই কি ক'ব কা কটি 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 এইবাৰ মঞ্চত পাঞ্চনা ৰাভা 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 এইটো আগতে যে এনাউন্স কৰে যে সেইটো কেতিয়াবা মানে বিপ্লৱো কৰে মানে মই আগৰ কথা কৈ আছোঁ 20 বছৰ আগৰ তেতিয়া এনাউন্স কৰোঁতে মানে ডিলেটো ইয়াৰ পৰা দি দিয়ে ইক' বুলি কয় তেতিয়া ইক' এফেক্ট এইবাৰ মঞ্চলৈ আম গৈ আছোঁ আমুক কাকতি ভুলকে জেগাত লগাই দিয়ে কা কটি 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 হৈ যায় এইবোৰ আমি দেখিছোঁ তোমালোকে দেখা নাই আমাৰ সময়ত আমি যেতিয়া বজাইছিলোঁ মই তেতিয়া বহুত বিপ্লৱ দেখিছোঁ মানে কা কটি গৈ বেলেগ হৈ যায় ঘোষণা আছে এইমাত্ৰ মই গম পালোঁ আমাৰ ইয়াৰ কমিটিৰ মেইন প্ৰেচিডেণ্ট কৰেন্দ্ৰ কলিতা তেওঁ হেৰাইছে তেওঁক য'তে পায় ধৰি পেলাই পিছফালে লৈ আহিলে হ'ল এনে ধেমালি কৈছোঁ কলিতা কলিতা ক'ত গ'ল ভাল লাগিল দেই মই 70 বছৰ আপোনাৰ সঁচাকৈ মই ভাল লাগিল দেই 70 বছৰ মোৰ
কিন্তু তোমাক লগ পাম বুলি আহিলোঁ ঠিক আছে মোৰ ঘৰ বেচেৰা মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে এইটো হস্পিটেলৰ ওচৰত কমলা শইকীয়া আচ্ছা তোমাক লগ পাম বুলি আহিলোঁ কিন্তু খালোঁ খৰচা হৈ গ'ল ধৰি আৰু ধৰ লগ পাম বুলি আহিলোঁ আৰু খৰচাই হৈ গ'ল কমলা খাই ন এই বহুত খৰচা হৈ গ'ল ড'ন্ট মাইণ্ড গ'ল আৰু আহিলোঁ লগ পালোঁ যে মিলিলোঁ ন চকুৰ হ'ল ন ভাইটি বেয়া চেয়া পইচা নেকি নাই পোৱা নাই কম ফিটিং হৈ আছোঁ ফূৰ্তি কৰিলোঁ আৰু লগ পাম বুলি ফূৰ্তি কৰিলোঁ আকৌ ভাতটো খাই যাব ভাত বনাইছো ভাতটো কেলে সদায় খাই ভাত মাংস এভৰিথিং খাই ভাত বনাই আছে বগী মাছ এটা নাপালি আজি কমলা বগী মাছ নাপালি বাবুল কোন এইখিনি খুৰা গুট থিয় হোৱা এনেকে খালো লগ পালো দি দিয়ে পিছফালে আহিছে ঠিক আছে আপোনাক মই দি আছো কিবা কিবা এটা দিবই লাগে আৰু